জাগিৰোডৰ শিলচাঙত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু ৩জনকৈ লোকৰ দুৰ্ঘটনাত মৃত্যু ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ মানস মহন্ত আৰু আছিক হুছেইনৰ ক্ৰেতা বাহনত আহি আছিল ৫জন লোক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনক নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে শিলচাঙৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ডিভাইডাৰত খুন্দা মাৰি চিটিকি পৰে তীব্ৰবেগী বাহনখন মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ উল্লেখযোগ্য যে ৫ ছেপ্টেম্বৰত ১০ ঘণ্টাত ২১টাকৈ সন্তান প্ৰসৱ কৰাইছিল চিকিৎসকগৰাকীয়ে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জাগিৰোডৰ শিলচাঙত পুৱতি নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা এখন ক্ৰেতা বাহনত ৫জনকৈ আৰোহী গৈ আছিল তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে য'ত থিতাতে প্ৰাণ হেৰুৱাই ৩জনকৈ লোকে চাওক দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ অৱস্থা ভাঙি চুচুৰময় হৈ পৰে সম্পূৰ্ণ বাহনখনৰ সন্মুখভাগ দুজন ব্যক্তি বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই আৰোহীক নগাঁও হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে নিহত কেইজনৰ নাম আমি পুনৰ উল্লেখ কৰিছো ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ মানস মহন্ত আৰু আছিক হুছেইন ৫জনকৈ আৰোহী আছিল ক্ৰেতা বাহনখনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন দুজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিলচাঙৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় তীব্ৰবেগী বাহনখনে ডিভাইডাৰত খুন্দা মাৰি চিটিকি পৰে উল্লেখযোগ্য যে মৰিগাঁও অসামৰিক হাস্পতালৰ চিকিৎসক আছিল ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ যোৱা ৫ ছেপ্টেম্বৰত ১০ ঘণ্টাত ২১টাকৈ সন্তান প্ৰসৱ কৰাইছিল এইগৰাকী সুচিকিৎসকে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক অজয় পালৰ সৈতে অজয় ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত আনটো ভয়ানক পথ দুৰ্ঘটনা আজি পুৱতি নিশাৰ এই দুৰ্ঘটনাই পুনৰ প্ৰাণ কাঢ়িলে ৩জনকৈ লোকৰ কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হ'ল দুৰ্ঘটনাৰ শেহতীয়া আৰু কি তথ্য লাভ কৰিছে নিশ্চয় জয়ন্ত চাওক আমি পূৰ্বতে কৈ আহিছো যে কিলাৰ হাইৱেলৈ পৰিণত হৈছে আচলতে এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথতে বিগত কিছুদিন ধৰি অহৰহভাৱে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু আজিও পুৱতি নিশা সেই একেই ধৰণৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল য'ত চিকিৎসক সহ মুঠ ৩গৰাকী ব্যক্তি ইতিমধ্যে থিতাতে নিহত হৈছে আৰু তাৰে ভিতৰত আৰু ২গৰাকী লোক ইতিমধ্যে গুৰুতৰভাৱে আহত হৈ নগাঁৱত চিকিৎসাধীন হৈ আছে আৰু জাগিৰোডৰ পৰা আচলতে নগাঁও অভিমুখী আছিলে যিখন ক্ৰেতা গাড়ী আৰু মোৰ পিছফালে এই ক্ৰেতা গাড়ীখন আছে চুচুৰময় হৈ যোৱা পৰিলক্ষিত হৈছে আৰক্ষীয়ে জানিবলৈ দিয়া মতে আচলতে গাড়ীখন জাগিৰোডৰ পৰা নগাঁও অভিমুখী আছিলে আৰু খুব তীব্ৰ বেগেৰে আচলতে ডিভাইডাৰত খুন্দা মাৰিছিলে আৰু খুন্দা মাৰিয়ে বহু দূৰলৈকে চিটিকি গৈছিলে গাড়ীখন আৰু যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু থিতাতে নিহত হয় ৩গৰাকীকৈ ব্যক্তি তাৰে ভিতৰত এগৰাকী চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈ যিগৰাকী মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিলে আৰু বৰ্তমান তেওঁ প্ৰাইভেট ব্যক্তিগত কোনো এটা নাৰ্ছিং হোমত তেওঁ কৰ্মৰত আছিল আৰু সেই নাৰ্ছিং হোমৰে ২গৰাকী কৰ্মচাৰী আছিলে তেওঁলোক হৈছে আছিক হুছেইন আৰু মানস মহন্ত এই ২গৰাকী আছিলে এখন ব্যক্তিগত নাৰ্ছিং হোমৰ তেওঁলোক কৰ্মচাৰী আছিলে আৰু বাকী ২গৰাকী নগাঁও চিকিৎসাধীন হৈ আছে নগাঁৱত ইতিমধ্যে চিকিৎসাধীন হৈ আছে বুলি আমি গম পাইছো কিন্তু সেই ২গৰাকীৰ নাম আৰু পৰিচয় আমি উদ্ধাৰ কৰিবলৈ এই মুহূৰ্তলৈ সক্ষম হোৱা নাই আমি ধাৰণা কৰিব পাৰিছো তেওঁলোকো হয়তো সেই ব্যক্তিগত যিখন নাৰ্ছিং হোম আছিলে সেই নাৰ্ছিং হোমখনৰে কৰ্মচাৰী হয়তো আছিলে আৰু তেওঁলোকে নিশা প্ৰায় ৩-৩:৩০ বজাত কি কাৰণত বা ক'ৰ পৰা কেনেধৰণে কি কাৰণত গৈ আছিলে সেই তথ্য ইতিমধ্যে আমি লাভ কৰা নাই হয়তো আৰক্ষী তদন্তত সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব কিন্তু এটা কথা ক'ব লাগিব যে পুৱতি নিশা খুব তীব্ৰবেগী আছিলে গাড়ীখন ক্ৰেতা যিখন বাহন সেই বাহনখন খুব তীব্ৰ বেগেৰে গৈ ডিভাইডাৰত খুন্দা মাৰিছিলে প্ৰথমতে আৰু খুন্দা মৰাৰ পিছতে বহু দূৰ চিটিকি গৈছিলে আচলতে চুচৰি গৈছিলে গাড়ীখন আৰু যাৰ বাবে ৩জনকৈ লোক তাতে নিহত হ'বলগীয়া হ'ল আৰু আমি কিছুদিন ধৰি জয়ন্ত দেখিবলৈ পাইছো যে জাগিৰোডৰ পৰা যি নেলি বা ধৰমতোললৈকে যিখিনি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথত কিন্তু দুদিন বা ৩ দিনৰ মূৰে মূৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু বহু লোকৰ ইতিমধ্যে প্ৰাণ গৈছে
আৰু যাৰ পৰিণতি আজিও দেখা গৈছে তিনিগৰাকী যি ব্যক্তি তাৰে এজন চিকিৎসক আৰু যিগৰাকী কণ্ঠেশ্বৰ বৰদলৈ যিগৰাকী চিকিৎসক সেইগৰাকী চিকিৎসক মৰিগাঁও অসামৰিক চিকিৎসালয়ত যোৱা 5 ছেপ্টেম্বৰ তাৰিখে আচলতে এক অভিলেখ সৃষ্টি কৰিছিলে 10 ঘণ্টাৰ ভিতৰতে 11টাকৈ শিশু তেওঁ প্ৰসৱ কৰোৱাইছিলে আৰু তাৰ এটা ৰেকৰ্ড তেওঁ গঢ়িছিলে আৰু তাৰ পিছৰ পৰা তেওঁ চৰ্চাত আহিছিলে আচলতে এইগৰাকী চিকিৎসক কিন্তু সেইগৰাকী চিকিৎসক আজি এই পথ দুৰ্ঘটনাত নিহত হৈছে জয়ন্ত অজয় বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ বিসংগতিৰ বাবেও দুৰ্ঘটনা সংঘটিত হৈ আহিছে আমি প্ৰায় তেনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছো আপুনিও তেনেকুৱা বাতৰি যুগুত কৰিছে আজি যিটো স্থানত এই পুৱতি নিশা দুৰ্ঘটনা সংঘটিত হ'ল তেনেকুৱা কিবা বিসংগতি আছে নেকি চাওক জয়ন্ত যিখিনি ঠাই আমি ইতিমধ্যে গম পাইছো যে যিখিনি স্থানত এই দুৰ্ঘটনা সংঘটিত হৈছে সেই স্থানত কিন্তু পথৰ দুৰৱস্থা কিছুদিন পূৰ্বে আছিলে কিন্তু বৰ্তমান সময়ত যদি আমি ক'বলৈ যাওঁ সেই স্থানসমূহ কিন্তু মেৰামতি কৰা হৈছে পথৰ কোনো বিসংগতিৰ বাবে আজিৰ এই দুৰ্ঘটনা সংঘটিত হোৱা নাই বুলি আমি ক'ব লাগিব কিয়নো আজি এই মুহূৰ্তত বা বৰ্তমান সময়ত কিন্তু সেই পথছোৱাৰ কোনো বিসংগতি নাই কিন্তু পূৰ্বে সেই পথছোৱাত সেইখিনি স্থানতে বিসংগতি আছিলে আমিও বাতৰি পৰিৱেশন কৰিছো বাতৰি যুগুত কৰিছিলো কিন্তু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ কিন্তু এই মুহূৰ্তত পথৰ কোনোবা বিসংগতিৰ বাবে যে দুৰ্ঘটনাটো সংঘটিত হৈছে সেয়া আচলতে ক'ব নোৱাৰে কিয়নো পথৰ বৰ্তমান যি অৱস্থা সেয়া তেওঁলোকে মেৰামতি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে মেৰামতি কৰিছে কিন্তু আচলতে ক'ব লাগিব যে তীব্ৰ বেগত থকাৰ বাবে হয়তো নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দা মাৰিলে আৰু তাৰ পৰাই এই পথৰ দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু আৰু এটা কথা জয়ন্ত ক'ব লাগিব যে পথৰ মাজত আচলতে আমি বিভিন্ন সময়ত দেখা পাওঁ যে কিবা বিসংগতি হওক বা এনে কিবা কাৰণত পথৰ কাষতে ডাঙৰ ডাঙৰ যিসমূহ বাহন বা ট্ৰাকসমূহ তেওঁলোকে ৰখাই থয় বা তেওঁলোকে তাতে খোৱা বোৱা কৰে কিবা কাৰণত তেওঁলোকে ৰখাই থয় বা কেতিয়াবা কিছুমান তেওঁলোকৰ কিছু গাড়ীৰ বিসংগতিৰ বাবেও ৰাখি থ'বলগীয়া কিন্তু তেনেকুৱা গাড়ীবিলাকত আমি দেখিছোঁ যে যোৱা দুদিনমানৰ আগতেও জাগিৰোডৰ যি দেওশালত এটা পথ দুৰ্ঘটনা হৈছিলে ট্ৰাক এখন ৰখাই থোৱা আছিলে ৰাস্তাৰ ওপৰতে আৰু সেই ট্ৰাকখনত পিছফালৰ পৰা তীব্ৰ বেগেৰে আহি আন এখন ট্ৰাকে খুন্দা মাৰিলে আৰু থিতাতে নিহত হৈ গ'ল সেই যিখন ট্ৰাকে খুন্দা মাৰিলে সেই ট্ৰাকখনৰ চালক আৰু এনেধৰণৰ বিসংগতিৰ বাবেও কিন্তু বিভিন্ন সময়ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে পথ দুৰ্ঘটনা সংঘটিত হৈছে জয়ন্ত অজয় এই ৫জন যি ব্যক্তি ইয়াৰে ৩জনৰ মৃত্যু হ'ল ২জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল গতিকে এই ৫জন আৰোহীৰ কোনো আত্মীয় ঘটনাস্থলীত উপস্থিত হৈছিল নে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নিশ্চয় জয়ন্ত কণ্ঠেশ্বৰ বৰদলৈ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈৰ তেওঁৰ পিতৃ আমিও আহি পোৱাৰ ঠিক লগে লগে তেওঁ আহিছিলে কিন্তু তেওঁক আমি নাপালোঁ তেওঁ ওলাই গ'ল কান্দি কান্দি তেওঁ ওলাই গৈছে আৰু তেওঁক আচলতে তেওঁৰ লগত যিসকল ব্যক্তি আছিলে তেওঁ পৰিয়ালৰ হয়তো আত্মীয় আছিলে তেওঁলোকে তেওঁক ধৰি তেওঁ যিহেতু যথেষ্ট বয়সস্থ লোক গতিকে তেওঁক ধৰি তেওঁ গাড়ী এখনত বহাই দিয়া হ'ল আৰু তাৰ পৰা তেওঁক পোনে পোনে ঘৰলৈ লৈ যোৱা হ'ল আৰু তেওঁ কিছু অসুস্থ হোৱা আমি পৰিলক্ষিত কৰিলোঁ যাৰ বাবে আমি তেওঁৰ লগত কিছু কথা পতাৰ পৰা আচলতে বিৰত থাকিলোঁ আৰু এই মুহূৰ্তত তেওঁৰ লগত কোনো কথা পতাৰ সম্ভৱো নহয় যেনিবা এনেধৰণৰ এটা পৰিস্থিতি কিন্তু ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈৰ পিতৃক আমি দেখা পাইছিলোঁ তেওঁ আহিছিলে আৰু তেওঁৰ আত্মীয় কিছু লোক আহিছিলে কিন্তু এই মুহূৰ্তত যিহেতু তেওঁলোকৰ মৃতদেহসমূহ লৈ যোৱা হৈছে মৰিগাঁৱলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত হয়তো মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু সেই সকলোখিনি আত্মীয় বা পৰিয়ালৰ যিখিনি লোক আছিলে তেওঁলোক এতিয়া মৰিগাঁৱলৈ ৰাওনা হৈছে জয়ন্ত